মহামন্ত্ৰীবৰ বহুত পক্ষীৰ বাবে কটন হৈ এদিন ভাবিছিল এই পৃথিৱীক মোতকৈ দুখীজন আৰু কোনো নাই কিন্তু আজি পিতৃ হৈও মই যে সুখী হ'ব পৰা নাই মন্ত্ৰীবৰ হয় মন্ত্ৰীবৰ বহুত পক্ষীৰ বাবে এই কৰ্ণ দত্তই কিমান সহ্য কৰিব লগা হ'ল সেয়ে তোমাৰ জ্ঞাত মন্ত্ৰীবৰ অৱশেষত দেৱৰ্ষি নাৰদৰ নিৰ্দেশ মানি শ্বেত বিষ্ণু মহাযজ্ঞ কৰি সমাপন লাভ কৰিলো এটি পুত্ৰ ৰত্ন ভাবিছিলো ভগৱানে যেতিয়া মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে মোৰ দুখৰ দিনৰ অন্ত পৰিল পিছে মিছা সেই সকলোবোৰ মিছা মনে খন্দা পুখুৰী এটুপি পানী খাব নিদিলে বিধাতাই যি পুত্ৰ দান কৰিলে দিনক দিনে বাঢ়ি তাৰ অত্যাচাৰত মোৰ সুখ শান্তি হেৰাই গৈছে মন্ত্ৰীবৰ মহাৰাজ আপুনি ইমান অধৈৰ্য হলে ৰাজকাৰ্য কেনেকৈ চলিব কি ধৈৰ্য ধৰাৰ কথা কৈছে মন্ত্ৰীবৰ মোৰ পুত্ৰই ধৈৰ্যৰ ইমান অতিক্ৰম কৰিছে কেতিয়াবা এনে ভাত হৈ ত্যাগ কৰি নিজ সন্তানক নিৰ্বাসিত কৰি ৰাজ্যৰ পৰা ময়ো যেন গুচি যাওঁ বনবাসী হৈ এনে কঠোৰ সিদ্ধান্তৰ কথা কিয় ভাবে মহাৰাজ এটি পুত্ৰ লাভৰ বাবে আপুনি কিমান যে কৰিলে সাধনা যুৱৰাজ লাভৰ বাবে ৰাজ্যৰ সকলো প্ৰজাই কিমান যে কৰিলে প্ৰাৰ্থনা এই সাধনাৰ ফল আপোনাৰ পুত্ৰক যদি অকালতে হেৰুৱাব লগা হয় আপুনি জানো শান্তি পাব মহাৰাজ তোমাৰ কথা বুজিব পাৰিছো কিন্তু হাতৰ জুহে যেতিয়া গালৈ খেদা মাৰে তেতিয়া তাক আঁতৰাবলৈ ঠেলি পঠিওৱাৰ বাবে আৰু একো উপায় নাই মন্ত্ৰীবৰ মোৰ কুলাংগাৰ পুত্ৰই বহু কৰ্মই ৰাজ্যৰ অশান্তিৰ সৃষ্টি কৰিছে এক মহা বিনাশৰ পৰা উদ্ধাৰ পাবৰ বাবে ইয়াৰ বাহিৰে আৰু মোৰ একো উপায় নাই মন্ত্ৰীবৰ মই সকলো বুজিছো মহাৰাজ কুমাৰ এতিয়াও নাবালক বয়স হলে নিশ্চয় জ্ঞান বুদ্ধি হ'ব সৎ পথলৈ নিশ্চয় ঘূৰি আহিব মহাৰাজ হ'ব পাৰে কিন্তু মই ৰজা ৰাজ্যৰ সকলো প্ৰজাই মোৰ পুত্ৰ মই জানো ঝুমাইকৰ অত্যাচাৰত প্ৰজাগণ অতিষ্ঠ হৈ উঠিছে ইয়াৰ উপায় মই কৰিব লাগিব মন্ত্ৰীবৰ বহুত স্নেহত আবদ্ধ হৈ প্ৰজাৰ প্ৰতি মই অন্যায় কৰিব নোৱাৰো মন্ত্ৰীবৰ ৰাজ ধৰ্মতকৈ পিতৃ ধৰ্ম কেতিয়াও ডাঙৰ হ'ব নোৱাৰে মন্ত্ৰীবৰ আপুনি অতিকে ক্লান্ত মহাৰাজ আপোনাৰ বিশ্ৰামৰ প্ৰয়োজন বলক মহাৰাজ বিশ্ৰাম কৰক মন্ত্ৰীবৰ মন্ত্ৰীবৰ আছে নেকি কিবা নতুন সংবাদ মই বুজিছো মোৰ পুত্ৰৰ বাবে সুখ শান্তি জলাঞ্জলি দিছে সমগ্ৰ বিধাতা কি লিখিলা মোৰ কপালত
মনৰ চিন্তাও সমানে বাঢ়িব ধৰিছে কি কৰোঁ চকুৰ আগত কেৱল অমংগলে দেখা দিছে কি জানিবা বাছাৰ মহাৰাজ মহাৰাজ আপুনি আহিছে বাছা আৰু সেনাপতি কোচ তেওঁলোক ঘূৰি নাহে মহাৰাজ ঘূৰি নাহে কি ক'লে মন্ত্ৰীবৰ তেওঁলোক আৰু ঘূৰি নাহে মোক বুজাই কওক মন্ত্ৰীবৰ মহারাজ মহামুনি অগস্তির খাপত কুমার ধুমাক্ষ মুনিৰ হাবত তোমাৰ জনাইক কুমার ধুমাক্ষ এইখন নকয় কিয় মন্ত্ৰীবৰ কুমার ধুমাক্ষ পুরাতন দানবলৈ পৰিণত হল মহারাজ মন্ত্ৰীবৰ এইয়া কি শুনালে মোক এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয় তোমাৰ জুমাইকৈ কি অপৰাধ কৰিছিল মহারাজ কুমারের ভোগনাতুর হৈ অগস্তিক অন্ন বিচাৰিছিলে বহুবাৰ কোৱাৰ পাছতো অগস্তিয়ে দৈত্যৰ নৈবেদ্য দিবলৈ অস্বীকাৰ কৰাত কুমাৰে দৈত্য ধ্বংস কৰে তেতিয়াই ভোলা চাবলৈ পৰিণত হল মহাৰাজ বনাইছো মজা লাগি আছে দেই এবাৰ মোৰ কাষলৈ তোৰ পিতৃয়ে তোক বিচাৰি আহিছো তুমি কোন নবাক্যত বিচাৰি আহিছ এয়া মই কি দেখিছো মোৰ পুত্ৰ আজি ছাগললৈ হল পৰিণত ৰাক্ষস সহক দানৱ তথাপি তই মোৰ পুত্ৰ বাছা বাছা এবাৰ মোৰ কাষলৈ আহ পিতা নাই নাই তেনেকৈ নকবি বাছা পুত্ৰৰ আজ্ঞা পালন কৰা পুত্ৰৰ প্ৰধান কৰ্তব্য তুমি অগস্তি খুনা গৈ এই জগতত দেৱতা শ্ৰেষ্ঠ
মানে এই মানৱ শ্ৰেষ্ঠ মহাদেৱৰ মহারাজ কোনোফালে ঠিকেই কৰিব এবাৰ অগস্তিক সুধিব লাগিব দেৱতা শ্ৰেষ্ঠনে এই মানৱ শ্ৰেষ্ঠ মোক অগস্তিৰ আশ্ৰমলৈ লৈ বোলা মহারাজ কৰ দূৰে কৰিছো মিনতি আপুনি অগস্তিৰ আশ্ৰমলৈ যাব নালাগে মোক বাধানিয়াৰ চেষ্টা নকৰিবা মন্ত্ৰী যি অগস্তিয়ে একমাত্ৰ পুত্ৰ মোৰ দানৱলৈ কৰিলে পৰিণাম সেই অগস্তিক এবাৰ সাক্ষাৎ কৰিবই লাগিব পৰাপতি উত্তৰ সেৱা তুমি বগ্ৰহ উঠা অৱস্থা ভগৱানে মংগল কৰে আগমনৰ উদ্দেশ্য ব্যাখ্যা কৰা পাছত পিতা মুড়ি নিগয়াৰ বাবে আজি অতিকে কাতৰ গতিকে অনুমতি মোক দিবনে পিতা মৃগয়ালৈ বন্য হিংস্ৰ জন্তুৰ মাজত অপৈণত বয়সত মৃগয়া যাত্ৰাৰ কথা কিয় ভাবিছা বাছা নাই পিতা মুড়ি নিগয়াৰ বাবে আপিকে উত্থাপন গতিকে মই নিগয়া যাত্ৰা কৰিমেই পিতা বিপদৰ কথা জানি তুমি মৃগয়ালৈ যাবা এয়া তোমাৰ কেনে আচৰণ কোৱাৰ আমাৰ ওচৰত অনুমতি বিচাৰিছো আপোনাৰ ওচৰত নহয় পিতা অনুমতি মোক দিবনে বাছা অৰণ্যত তুমি মৃগয়া কৰিবলৈ যাব নালাগে জানানে বাছা দুৰ্গৰ অৰণ্যৰ মাজত ঋষি মুনিসকলে তপস্যা কৰি থাকে জীৱ জন্তুৰ পৰা ৰক্ষা পালে কিবা কাৰণত যদি তুমি ঋষিৰ খোপত পৰা তেন্তে তোমাৰ বিপদ আহিব নিশ্চয় মই মই কোনো ভয় নাই পিতা ইচ্ছা কোনেও পাহৰিব নোৱাৰে পিতা অনুমতি দিয় বাছা তুমি মৃগয়াৰ আশা ত্যাগ কৰা বাছা কোনো লাভ নাই কোনেও বাধা দিব নোৱাৰে পিতা বাছা তুমি অৰণ্যত মৃগয়া কৰিবলৈ যাব নালাগে ৰাজসনে গমান্য কৰিলে তোমাক ত্যাগ কৰিবলৈ মই সন্তাপন নকৰো তোমাক কৰাৰ মহিতি কৈ কোনো লাভ নাই কি বাছা বাছা কিয় তুমি জ্বলা জুইত জাপ দিবলৈ ওলাইছা এতিয়াও কওঁ মৃগয়াৰ আশা ত্যাগ কৰা বাছা দুৰ্বল পিতা আৰু
পিছনেও কানে কই জানার করবি আইয়া আইয়া আর হিয়া লঙ্গর পুত্তমুর মহারাজ আমিও তোমার হকে বড় নৈতিক নানাকে সেনাপতি তোমার খাই ভুল পাতে কৰিছে গম সন্মুখত তাৰ জ্বলন্ত অগ্নি যা যাব এটি কটাক্ষতে নহয় মহাৰাজ তোৰ ঘৰ বিপদৰ মাজত কুমাৰক অকলে এৰি দিয়াটো কেতিয়াও উচিত নহ'ব ইয়াৰ সংসাৰ মংগলৰ বাবে কুমাৰক আমি সহায় কৰিবই লাগিব আজ্ঞা দিয়ক মহাৰাজ বলা সেনাপতি বলা মন্ত্ৰী